যাযাবৰী হৈ যাওঁতি যোগীয়া কণ্ঠ তেওঁ মা মাতৃভূমি মাতৃভাষাৰ প্ৰতি দায়িত্বশীল সত্তা লুইতখনৰ বাৰ্তা মিছিছিপিৰ বুকুলৈ বিয়পালে তেওঁ বিশ্ব সংগীতৰ মানচিত্ৰত তেওঁ অসমৰ অগ্ৰগামী বাৰ্তা বিস্তীৰ্ণ পাৰৰ জনতাৰ বুকুৰ বেথা নুবুজাৰ বাবে বুঢ়া লুইতক প্ৰশ্ন কৰিব পাৰিছিল তেওঁ ভোগ আৰু ভাল পোৱাৰ কথা একেলগে জনতাৰ বুকুলৈ বিয়পাব পৰা সুধাকণ্ঠৰ সোমবাৰে উপজা দিন ৰাজ্যৰ সৰ্বত্ৰ কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণ ৰাজ্য চৰকাৰেও ভূপেন্দাৰ গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত আৰম্ভ কৰিলে শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়াজনৰ জন্ম শতবৰ্ষ উদযাপন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিভিন্ন গণ্যমান্য ব্যক্তিয়ে সমাধিক্ষেত্ৰত কৰিলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ভূপেন্দাৰ গীতৰ মায়াৰে মায়াময় হল অনুষ্ঠানস্থলী নতুন সাহৰ নবীনে গালে ভূপেন হাজৰিকাৰ জন্মভূমিৰ ৰাজ্যপাল হিচাপে দায়িত্ব লোৱা গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই ক'লে आज मैं सर्वप्रथम असम की जनता के हृदय स्पंदन सुधाकंठ भारत रत्न डॉक्टर भूपेन हजारिका जी की 100वीं जयंती के इस अवसर पर आप सबको याद करते हुए आप सबकी ओर से अपनी ओर से डॉक्टर भूपेन हजारिका जी को सादर नमन करता हूं और अपनी श्रद्धांजलि देता हूं ভূপেন্দাৰ গীত কবিতাৰ সোঁৱৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ভূপেন্দাৰ সংগীত কেৱল মনোৰঞ্জনৰ বাবে নাছিল এই গানবোৰ নিজে আছিল আন্দোলন আজি আমি এনে এগৰাকী অসমৰ অমল সন্তানক অমৃত সন্তানক স্মৰণ কৰোঁ যাৰ সমগ্ৰ জীৱন আছিল সুকুমল সহানুভূতি প্ৰতিবাদ গভীৰ অনুৰাগ আৰু জীৱনৰ প্ৰতি আস্থাৰ এক সুমধুৰ ঐক্যতান ভূপেন্দাৰ সংগীত মনোৰঞ্জনৰ বাবে নাছিল এই গানবোৰ নিজেই আছিল এটি আন্দোলন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি চৰকাৰে আয়োজন কৰিছে বছৰজোৰা কাৰ্যসূচী এই কাৰ্যসূচীৰ অংশ হিচাপে 13 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুকলি হ'ব ভূপেন হাজৰিকাৰ নামত মুদ্ৰা অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ এবাৰ ভূপেন্দালৈ শ্ৰদ্ধা নিবেদন কৰিব সেই সভাতেই ভূপেন্দাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা এটি বিশেষ মুদ্ৰাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব একেটা অনুষ্ঠানতে উন্মোচন কৰা হ'ব ভূপেন হাজৰিকা বিষয়ক এখনি গ্ৰন্থ বহুকেইটা ভাষাত অনুবাদ কৰি ৰাজ্যৰ 20 লাখ পৰিয়াললৈ আগবঢ়োৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিষয়ে সুন্দৰভাৱে লিখা এখন গ্ৰন্থ সিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব যিখন গ্ৰন্থ ভাৰতৰ সকলো ভাষাতে অনুদিত হ'ব আৰু ভাৰতৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্ৰন্থগাৰক শুৱনি কৰিব অসমৰ 20 লাখ পৰিয়াললৈ কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি সেই গ্ৰন্থখনি আমি বিতৰণ কৰিম 2011ৰ পৰা সমাধিক্ষেত্ৰ নামে চিহ্নিত জালুকবাৰীৰ এই খণ্ডক এতিয়াৰে পৰা জনা যাব নতুন নামেৰে ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে আমি নিৰ্মাণ কৰা বা আমি গঠন কৰি দিয়া কমিটিয়ে ভূপেন্দাৰ সমাধিক্ষেত্ৰক সমন্বয় ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল আজিৰ পৰা সমাধিক্ষেত্ৰক আমি সমন্বয় ক্ষেত্ৰ হিচাপে আমি নামাঙ্কিত কৰিছো ৰাজ্যৰ জনতাক ভূপেন্দাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত সহযোগিতা বিচাৰি মুখ্যমন্ত্ৰী শৰ্মাই বিহু সমিতিসমূহলৈ জনালে বিশেষ আহ্বান এইবাৰ বহাগৰ বিহুত আমি অসমৰ বিহু সমিতিবিলাকক আহ্বান জনাম এটা সন্ধিয়া যাতে ভূপেন্দাৰ গানৰ কাৰণে উৎসৰ্গা কৰা হয় আজি ৰজাঘৰে প্ৰজাঘৰে কৰা হল ভূপেন হাজৰিকাৰ স্মৰণ ৰাজ্যৰ পৰিধি পাৰ কৰি ৰৈ বৈ
যোৱা ভূপেন্দাৰ যুগমীয়া কীৰ্তি চিৰপ্ৰবহমান হওক। জালুকবাৰীৰ সমাধি ক্ষেত্ৰৰ পৰা কেমেৰাত প্ৰভাস সিঙৰ সহযোগত প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।